আসাম ষ্টাডি ইনফক লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নোটিফিকেশন বেলটো অলপ ক্লিক কৰি দিব নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি নৱম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 9ৰ বিজ্ঞানৰ পাঠ্যপুথিৰ প্ৰথম যিটো তোমালোকৰ চেপ্টাৰ আছে কিতাপখনৰ আমাৰ চাৰিকাষৰ বস্তুবোৰ এই চেপ্টাৰটোৰ সকলোখিনি লং কুৱেশ্যন শৰ্ট কুৱেশ্যন অৰ্থাৎ প্ৰশ্নাৱলী আৰু অনুশীলনী সকলোখিনি কুৱেশ্যন ক্লিয়াৰ কৰিটো দিমেই আৰু তোমালোকক এই পাঠটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি দিম আৰু বুজাইও দিম তোমালোকে ভালদৰে চাই থাকিবা এটো ভিডিও আৰু আজি তোমালোকে এটো ভিডিওৰ দ্বাৰা আমাৰ চাৰিকাষৰ বস্তুবোৰ পাঠটো সকলোখিনি কুৱেশ্যন ক্লিয়াৰ হ'ব আৰু এই পাঠটো তোমালোকে বাৰে বাৰে চাই থাকিবলৈ দৰকাৰ নাই সকলোখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আলোচনা কৰি দিম ঠিক আছে তো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব নোটিফিকেশন বেলটো অলপ ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওসমূহ তোমালোকৰ মাজলৈ আহি থাকে তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ নিজৰ কাৰণে কৈছো আৰু এটো ভিডিও লাইক এটা কৰি নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিবা ঠিক আছে এইখন হৈছে কিতাপখনৰ PDF টো তোমালোকতো নিশ্চয় সকলোৰে চাগে কিতাপ আছে যদি নাই তোমালোকে চাই ল'ব পাৰিবা কিতাপখন এই প্ৰশ্নাৱলী প্ৰথমটো আছে তলৰ কোনবোৰ পদাৰ্থ এই সকলোখিনি কুৱেশ্যন তোমালোকে এক্সট্ৰা কৰি ক্লিয়াৰ কৰি দিম ঠিক আছে প্ৰথমতে তোমালোকে কিতাপখন অলপ চাই লোৱা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ তাৰপিছত লাষ্টত তোমালোকে চাবা লাষ্টত দেখাইছো একেবাৰে PDF টো লাষ্টত আছে তোমালোকৰ অনুশীলনী তলৰ উষ্ণতাবিলাক সেলচিয়াছত প্ৰকাশ কৰা এই সকলোখিনি তোমালোকে ক্লিয়াৰ কৰি দিম তো বলা এতিয়া আমি এনসাৰখিনিলে আগবাঢ়ি যাওঁ তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে আহিলে প্ৰথমটো প্ৰশ্নাৱলীৰ প্ৰশ্ন প্ৰথমতে তোমালোকে দেখিছিলা যে তলৰ কোনবোৰ পদাৰ্থ ঠিক আছে তোমালোকে কিতাপখন উলিয়াই লৈ চাই ল'বা প্ৰথমটো প্ৰশ্নাৱলীৰ তলৰ কোনবোৰ পদাৰ্থ বুলি তোমালোকৰ কোৱেশ্যনটো আছিলে চকী বায়ু প্ৰেম গোন্ধ ঘৃণা বাদাম চিন্তা ঠাণ্ডা পানী সুগন্ধি দ্ৰব্যৰ সুবাস ঠিক আছে ইয়াৰ পদাৰ্থসমূহ হৈছে চকী বায়ু বাদাম ঠাণ্ডা পানীয় সুগন্ধি দ্ৰব্যৰ সুবাস এইখিনি হৈছে কি পদাৰ্থ আৰু যিবোৰ পদাৰ্থ নহয় সেইবোৰ হৈছে প্ৰেম ঘৃণা চিন্তা এইকেইটা পদাৰ্থ হ'ব পাৰে জানো এইটো পদাৰ্থ হ'ব নোৱাৰে চকী বায়ুবিলাক পদাৰ্থ হ'ব পাৰে কিন্তু প্ৰেমটোতো মানুহৰ মনত থাকে ঘৃণা মানুহৰ মনত থাকে চিন্তা মানুহৰ মনতে থাকে ঠিক আছে তো এইটো কেতিয়া পদাৰ্থ হ'ব নাই অৰ্থাৎ বস্তু হ'ব নোৱাৰে ঠিক আছে এইটো কোৱেশ্যন তোমালোকে বুজি পাইছা তাৰপিছত 2 নম্বৰ কোৱেশ্যনটো আহিলে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা এইটো কোৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব যে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে এইটো কোৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰত্যেকবাৰে আহিবলৈ পোৱা দেখিবলৈ পোৱা গৈছে ঠিক আছে এইটো কোৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ এইটো কোৱেশ্যন তোমালোকে যেতিয়া ক্লাছ 10ত পঢ়িবা তেতিয়াও এনেকুৱা ধৰণৰ কোৱেশ্যন তোমালোকে পাবা তো উত্তৰটো চাবা কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে কি বুলি কৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থবোৰৰ কণিকাবোৰৰ বেগ বাঢ়ে বুলি কৈছে ফলত কি হয় গতি শক্তিও বৃদ্ধি পায় অৰ্থাৎ যিটো স্পীড হেতু বেছিকে বৃদ্ধি পায় অৰ্থাৎ বেছি দূৰলৈ যায় উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতি শক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায় সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় এইটোৱে হৈছে ইয়াৰ উত্তৰটো তোমালোকৰ পৰীক্ষাত এইটো কোৱেশ্যন আহিলে 3 নম্বৰ আৰু 2 নম্বৰ তোমালোকে আহিব আৰু ইজিলি তোমালোকে এইটো টপিক লিখি দিলেই পাই যাবা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ তোমালোকৰ ইয়াত বেছি কথা লিখিব নালাগে এইটোৱে হৈছে ইয়াৰ মেইন টপিকটো ঠিক আছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে থাকি গৈছে তোমালোকে ৰখাই লিখি ল'বা যাতে মই কম সময়ত গোটেই কুৱেশ্যনখিনি তোমালোকে ক্লিয়াৰ কৰি দিব পাৰোঁ গোটেই পাঠটো ক্লিয়াৰ কৰি দিব পাৰোঁ যাতে তোমালোককতো যেতিয়া স্কুলত যেতিয়া তোমালোকে পঢ়িবা তোমালোকে বহুতো হোমৱৰ্ক দিব তো তোমালোকে ইয়াৰ পৰা সহায় ল'ব পাৰিবা ঠিক আছে নেক্সট তোমালোকে চাবা 3 নম্বৰ কুৱেশ্যনটো আছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ হ'ব পাৰে উত্তৰটো চাবা পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে এইটো হৈছে ইয়াৰ উত্তৰটো ডাইৰেক্ট সিম্পল ঠিক আছে 3 নম্বৰটো ক্লিয়াৰ তাৰপিছত 4 নম্বৰ চাবা অতিকৈ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি তো বৈশিষ্ট্যবিলাক তোমালোকে চাই ল'বা এক আছে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান আছে 2 হৈছে পদাৰ্থ কণিকাবোৰৰ কি অনবৰতে গতি কৰি থাকে আৰু 3 হৈছে কি পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে বা তোমালোকে এইটো লিখিব পাৰা ইহঁতৰ মাজত খালী ঠাই থাকে ইহঁতৰ মাজত আকৰ্ষণীয় বল থাকে বা ইহঁত সদায় গতিশীল ঠিক আছে এই গোটেই তোমালোকে পইণ্টটা লিখি ল'বা ইয়াত তোমালোকে অলটোটেল 6টা পইণ্ট হ'ল তোমালোকে যোনটো পৰা লিখিবা আৰু তাৰপিছত আহিলে মেইন নেক্সট প্ৰশ্নাৱলী পদাৰ্থ 1 নম্বৰ চাবা পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বুলি কোৱা হয় ঘনত্ব ইজুকেলটো কি ভৰ বাই আয়তন এইটো সকলোৱে স্কুলত যেতিয়া পঢ়াব তেতিয়া তোমালোকে ঘনত্ব ইজুকেলটো ভৰ বাই আয়তন পাবা ঠিক আছে ময়ো কৈছোঁ ঘনত্ব সূত্ৰ হৈছে কি ঘনত্ব ইজুকেলটো ভৰ বাই আয়তন হ'ব তলৰ পদাৰ্থবোৰ তোমালোকে যেতিয়া স্কুলত মাষ্টৰে পঢ়াই থাকিব তোমালোকে যদি পটকে সুধে তেতিয়া তোমালোকে কুটুককৈ উত্তৰ দিব পাৰিবা কিয়নো তোমালোকেতো মোৰ ভিডিঅ'টো চাই ল'লা প্ৰথমতে
ঠিক আছে তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লু তো উত্তৰটো চাবা বায়ু লেছ দেন চিমনিৰ পৰা ওলোৱা ধোঁৱা লেছ দেন কপাহ লেছ দেন পানী লেছ দেন মৌ আৰু লেছ দেন কি হ'ব চকমাটি এইটো হৈছে ইয়াৰ ঊৰ্ধ্বক্ৰম ঠিক আছে ঊৰ্ধ্বক্ৰমটো তোমালোক ক্লিয়াৰ নেক্সট কুৱেশ্যনটো আহিছোঁ আমি বা তোমালোকে এনেকৈ চাবা বা এইটো আৰু এটা এক্সট্ৰাকৈ দিয়া হৈছে ঠিক আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিছোঁ 2 নম্বৰ এইটো পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা উত্তৰটো হৈছে ঘূণীয়াকৈ এই তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবা কাঠ পেঞ্চিল ইউজ কৰি লৈ এই ঘৰটো বনাই লৈ গোটা জুলীয় গেছ এই সকলোখিনি এক্সট্ৰাকৈ 4টা পইণ্ট দিয়া হৈছে গোটেইকেইটা ভালদৰে লিখি লোৱা ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ এইটো ভিডিঅ' চালে অৰ্থাৎ আমাৰ চেনেল তোমালোকে চালে আমাৰ চেনেলটো এনেকুৱা ধৰণৰ যিখিনি চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে এইখিনি চালে তোমালোকে এক্সট্ৰাকৈ জিবিডি কিবা কিবি এক্সট্ৰা বুক তোমালোকে কিনিবলৈ দৰকাৰ নাই তোমালোকে আমাৰ ভিডিঅ'সমূহৰ পৰাই সকলোখিনি পাই যাবা ঠিক আছে তো তোমালোকে এনেই পইচা খৰচ কৰি টকা খৰচ কৰি জিবিডি বা এক্সট্ৰা কিবা যিকোনো কিতাপ চিতাপ তোমালোকে কিনিবলৈ দৰকাৰ নাই উত্তৰ ছাজেশ্যন গৈ কিনিবলৈ তোমালোকৰ দৰকাৰ নাই 2 নম্বৰ কুৱেশ্যন আহিলে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া দৃঢ়তা তাৰপিছত আছে সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশীল আৰু ঘনত্ব ঠিক আছে তো দৃঢ়তাটো তোমালোকে চাবা বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থৰ নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে কি বুলি কোৱা হয় দৃঢ়তা বুলি কোৱা হয় দৃঢ়তা এইটো ডিফিনেশ্যন তোমালোকে পাই গ'লা তাৰপিছত সংকোচনশীলতাটো চাবা তোমালোকে চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বুলি কোৱা হয় জুলীয়া আৰু গেছ পদাৰ্থই সংকোচনশীলতাই দেখুৱায় ঠিক আছে তাৰপিছত প্ৰবাহিতা চাবা আৰু আকাৰ এই গোটেইকেইটা তোমালোকে চাই লোৱা এইটো হৈছে কি এই কুৱেশ্যনটো তোমালোকে চাই ল'বা দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশীল আৰু ঘনত্ব তলত বিষয়বিলাকৰ ওপৰত মন্তব্য দিব লাগিছিলে তো তোমালোকে চাই ল'বা ইয়াৰ ডেফিনেশ্যনবিলাক তোমালোকে চাই ল'বা ঠিক আছে তো মৰমৰ ষ্টুডেণ্টছ তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছোঁ গতিশীল আৰু ঘনত্ব চাবা তাৰপিছত আহিলে কাৰণ দৰ্শোৱাবিলাক তোমালোকে অতিকৈ গুৰুত্বপূৰ্ণভাৱে চাবা কিয়নো কাৰণ দৰ্শোৱাবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট 1 নম্বৰ আহিলে কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে উত্তৰটো চাবা ইয়াৰ কাৰণ হ'ল গেছীয় পদাৰ্থ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম অৰ্থাৎ একেবাৰে কম বুলি কোৱা হয় হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে বা তোমালোকে ইয়াক বেলেগ এটা ডেফিনেশ্যনো চাব পাৰিবা এইটো তোমালোকে চাই ল'বা মই বাটো নকওঁ আৰু প্ৰথমটোৱে কৈ দিছোঁ ঠিক আছে তোমালোকে বাটো তোমালোকে কোনটো তোমালোকে পাৰা তোমালোকে লিখি ল'বা 2 নম্বৰ কুৱেশ্যনটো আহিলে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে ইয়াৰ কাৰণটো তোমালোকে দৰ্শাব লাগিব গেছীয় অৱস্থাত কণিকাবোৰৰ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰটো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয় এয়ে হৈছে কি গেছৰ চাপ এইটোৱে হৈছে কি গেছৰ চাপ তোমালোকৰ মই প্ৰত্যেকটো পাঠৰে কুৱেশ্যন এনচাৰ দিম আজি প্ৰথমটো পাঠৰ লৈ আহিছোঁ নেক্সট 2 নম্বৰ 3 নম্বৰ এনেকৈ সকলোখিনি পাঠৰ দিম আৰু অকল যে বিজ্ঞানৰ দিম সেইটো নহয় মই অল ছাবজেক্টৰ তোমালোকে দিওঁ মেথছ ছায়েন্স আছামিজ ইংলিছ হিন্দী তোমালোকে যি ছাবজেক্ট আছে সকলোখিনি পাই যাবা 3 নম্বৰ কুৱেশ্যনটো আহিলে কাঠৰ টেবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি ইয়াৰ কাৰণ দৰ্শালে তোমালোকে চাবা কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে লগতে টেবুলখন দৃঢ় আৰু সংকোচন নঘটে এইটো হৈছে ইয়াৰ কাৰণ দৰ্শোৱা ঠিক আছে তাৰপিছতে আৰু এটা তোমালোকে বা বুলি দিয়া হৈছে এইটো তোমালোকে পইণ্ট লিখিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা আৰু মই ডাইৰেক্ট 2 নম্বৰ কুৱেশ্যনটো আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো আহিলে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰো প্ৰয়োজন ঠিক আছে এইটো কুৱেশ্যন তোমালোকে কাৰণটো চাবা কাৰণ বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম লগতে কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেইকাৰণে সহজতে হাত ঘূৰাব পৰা যায় আনহাতে কাঠ এডোখৰ মাজেৰে হাতখন ফুৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰৰ টানকৈ বান্ধ খাই থাকে এইটোৱে হৈছে ইয়াৰ কাৰণ দৰ্শোৱাটো ঠিক আছে তো তোমালোকে কুৱেশ্যনটো সুধিছিলে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰে আমি বায়ুতটো সাধাৰণতে হাতখন ঘূৰাই ল'ব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে কিয় ঘূৰাব নোৱাৰোঁ তো সেইটো হৈছে ইয়াৰ ডেফিনেশ্যনটো ঠিক আছে বাউলি দি আৰু এটা তোমালোকৰ টপিক দিয়া হৈছে সেইটো তোমালোকে চাই ল'বা তাৰপিছতে 8 নম্বৰ কুৱেশ্যনটো আহিলে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু কৈছে যে কিন্তু দেখিছানে বৰফ পানীত উপঙে কিন্তু কিয় ঠিক আছে কৈছে যে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম
কিন্তু বৰফটো পানীত উপঙে কিয় তোমালোকে চাই ল'বা কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয় যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায় যাৰ ফলত বৰফৰ ঘনত্ব কম হয় আৰু পানীত উপঙে ঠিক আছে এই কাৰণে কি হৈছে বৰফবোৰ পানীত উপঙে ইয়াৰ ঘনত্ব কম হয় কাৰণে তো ইয়াৰ আৰু এটা অপশ্যন তোমালোকৰ টপিক আছে সেইটো তোমালোকে লিখি ল'বা বা বুলি দিয়া আছে ঠিক আছে বা বুলি দি পাছৰ যিটো টপিক আছে সেইটো মই কৈ দিয়া নাই তোমালোকে চাই ল'বা মৰমৰ ষ্টুডেণ্টছ প্ৰশ্নাৱলী নেক্সট আহিছে তলত দিয়া উষ্ণতাবোৰৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা এতিয়া আহিছে তোমালোকৰ মেইন কুৱেশ্যনখিনি যিখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত আহে তলত দিয়া উষ্ণতাবিলাক তোমালোকে চেলচিয়াছত প্ৰকাশ কৰিব লাগিব প্ৰথমটো কি আছে 300K আৰু বিটো আছে 573K ঠিক আছে তো তোমালোকে এইটো চাবা উত্তৰটো মই তোমালোকক কোৱাই দিছোঁ এই নম্বৰটো তোমালোকে উত্তৰ কৰিবলৈ হ'লে 300K ইজুকেল টু ব্ৰেকেট দিবা 300 - 273 ডিগ্ৰী চেলচিয়াছ ইজুকেল টু কিমান হ'ব তোমালোকৰ 27 ডিগ্ৰী চেলচিয়াছ হ'লে এইটো আমি পাই গ'লোঁ বি নম্বৰটো ঠিক তেনেদৰে কৰিবা তোমালোকে 573K ইজুকেল টু 573 - 273 ডিগ্ৰী চি ইজুকেল টু কিমান 300 ডিগ্ৰী চেলচিয়াছ ঠিক আছে প্ৰথমটো 27 ডিগ্ৰী চেলচিয়াছ পালোঁ আৰু নেক্সটটো পালোঁ 300 ডিগ্ৰী চেলচিয়াছ এইটো কুৱেশ্যন ক্লিয়াৰ এইটো সূত্ৰ আছে কিতাপখনতে সূত্ৰ আছে ডাৰ্ক কালাৰে তোমালোকে দেখা আছে মই তোমালোকে দেখাই দিম বাৰু 2 নম্বৰ কুৱেশ্যনটো আহিলে তলৰ উষ্ণতাবিলাকক পানীৰ ভৌতিক অৱস্থা কি এ নম্বৰ চাবা 250 ডিগ্ৰী চেলচিয়াছ আৰু বি নম্বৰ আছে 100 ডিগ্ৰী চেলচিয়াছ উত্তৰটো চাবা 250 ডিগ্ৰী চেলচিয়াছত কি হয় উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায় অৰ্থাৎ ভাপ হিচাপে পোৱা যায় ভাপবিলাক অতিকৈ গৰম হয় তাৰপিছত 100 ডিগ্ৰী চেলচিয়াছ পানীত তৰল আৰু গেছীয় অৱস্থাত পোৱা যায় তৰল অৱস্থাত আমি কিসমূহ পাওঁ পানীসমূহ পাওঁ আৰু গেছীয় অৱস্থাত কি পাওঁ 250 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ 3 নম্বৰ কুৱেশ্যন চাবা কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় তো উত্তৰটো চাওঁ ডাইৰেক্ট ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ'ল উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণেই আৱশ্যক হয় যাক পদাৰ্থৰ লীন তাপ বুলি কোৱা হয় পদাৰ্থৰ কি বুলি কোৱা হয় লীন তাপ এইটো তোমালোকৰ পৰীক্ষাত আহিব যে পদাৰ্থৰ লীন তাপ কাক কোৱা হয় তেতিয়া তোমালোকে এইটো টপিক লিখি দিবা বা বুলি দি আৰু এটা টপিক আছে 4 নম্বৰ কুৱেশ্যনটো চাবা বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা তো উত্তৰটো হৈছে উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 1 নম্বৰীয়া কুৱেশ্যনো আহে নেক্সট কুৱেশ্যন চাবা ইয়াৰ আৰু এটা দিয়া হৈছে টপিক তোমালোকে সেইটো চাই ল'বা তাৰপিছত প্ৰশ্নাৱলী নেক্সট আহিলে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় কি কৈছে যে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত কি কৰে ভালকৈ ঠাণ্ডা কৰে কিয় উত্তৰটো চাবা শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয় যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে বা নেক্সট টপিকটো তোমালোকে চাই ল'বা ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ 2 নম্বৰ কুৱেশ্যনটো আহিলে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় সেইটো তোমালোকৰ কুৱেশ্যনটো পৰীক্ষাত আহিব পাৰে উত্তৰটো চাবা মাটি কলহত পানী থাকিলে তাত থকা সৰু সৰু ছিদ্ৰবোৰৰ মাজেৰে কি হয় পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় সেয়া পাত্ৰটোৰ পৰা আহৰণ কৰে যাৰ ফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে এইটো হৈছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় এইটো ইয়াৰ কাৰণটো তাৰপিছত নেক্সট তোমালোকে টপিকটো চাবা 3 নম্বৰ আহিলে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি থলে কি হয় ঠাণ্ডা অনুভৱ হয় কিন্তু সেইটো কিয় হয় সেইটো তোমালোকে কৰিব লাগিব হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ কৰাৰ কাৰণ হ'ল এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত কি হয় প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা লয় ফলত কি হৈ যায় ঠাণ্ডা অনুভৱ হৈ যায় এইটো হৈছে ইয়াৰ কাৰণটো ঠিক আছে এইটো কুৱেশ্যনটো ক্লিয়াৰ তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বা বুলি দিয়ে ইয়াৰ নেক্সট টপিক এটাও দিয়া হৈছে তোমালোকে এইটো টপিকো চাই ল'ব পাৰিবা 4 নম্বৰ কুৱেশ্যনটো আহিলে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱাত সহজ হয় কিয় অৰ্থাৎ তোমালোকে চোৱা এটা কাপ বা গিলাছত তোমালোকে যেতিয়া চাহ খাবা সেইটো গৰম হয় বহুত গৰম লাগে যেতিয়া গৰম চাহ তোমালোকে বাকি লৈ খাবলৈ ধৰিবা তেতিয়া সেইটো বহুত গৰম লাগে কিন্তু যদি তোমালোকে সেই একেখিনি চাহেই যদি তোমালোকে এখন প্লেটত লৈ চাহখিনি খোৱা তেতিয়া ইমান তোমালোকে গৰমটো নোপোৱা তো সেইটোৱে কিয় গৰম নোপোৱা সেইটো কুৱেশ্যনৰে এতিয়া আমি উত্তৰটো কৰিবলৈ গৈ আছোঁ উত্তৰটো চাবা কাৰণ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে
অৰ্থাৎ যেতিয়া আমি প্লেটৰ গাখীৰখিনি ল'ম তেতিয়া তাৰ পৃষ্ঠকালিটো বাঢ়ি যায় অৰ্থাৎ বহল হৈ যায় ফলত কি হৈ যায় বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে অৰ্থাৎ সেইসমূহৰ পৰা যি গৰমখিনি ওলাই যাবলৈ বেছি জেগা পায় অৰ্থাৎ ঠাই পায় সেইকাৰণে সেইখিনি সোনকালে ঠাণ্ডা হৈ যায় সেইকাৰণে আমি খাবলৈ থওঁতে কি হৈ যায় ঠাণ্ডা হয় ঠিক আছে এইটো কথা তোমালোকে বুজি পাইছা 5 নম্বৰ কোৱেশ্চন আহিলে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে তো তোমালোকে এইটো চাই ল'বা আৰু এইটো তোমালোকে কিয় তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা এইটো কোৱেশ্চন তোমালোকে দেখাই দিছোঁ উত্তৰ তোমালোকে চাই ল'বা গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডলৰ বাষ্পীভূত হোৱাত সহায় কৰে অৰ্থাৎ আমি যেতিয়া গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধিম তেতিয়া আমি আমাৰ গাৰ পৰা যিখিনি ঘাম ওলাব সেই ঘামখিনি কিহে শুহি লয় কপাহীয়ে শুহি লৈ থৈ দিয়ে তাৰ ফলত কি হয় বাষ্পীভৱনৰ লিন তাপৰ পৰিমাণ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় ফলত কি হৈ যায় দেহটো শীতল অৰ্থাৎ ঠাণ্ডা হৈ যায় ঠিক আছে এইটো আমাৰ সেইকাৰণে আমাৰ কি হৈ যায় যিখিনি আমাৰ ঘাম কপাহে শুহি লয় ফলত কি হৈ যায় বাষ্পীভৱনৰ লিন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লৈ যায় ফলত কি হৈ যায় আমাৰ দেহটো কি হৈ যায় ঠাণ্ডা হৈ যায় সেইকাৰণে আমি গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধিব লাগে তাৰপিছতে মেইন আহিলে এটা অনুশীলনী শেষৰ তোমালোকে যিটো গোটেই পাঠৰ অল টোটেল গোটেই পাঠটোৰ যিটো অনুশীলনী সেইটো তোমালোকে কুৱেশ্যনখিনি চাবা তো কুৱেশ্যনটো আছিলে তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা প্ৰথমটো কুৱেশ্যন এই নম্বৰ কুৱেশ্যন আহিলে 293K আৰু বি নম্বৰটো আহিলে 470K তোমালোকে অলৰেডি এনেকুৱা ধৰণৰ এটা কুৱেশ্যন পাই আহিছিলা প্ৰশ্নাৱলী ঠিক আছে সেইটো দৰে সেম টু সেম একেবাৰে সহজ তোমালোকে 293 লিখিবা ইকুৱেল টু ব্ৰেকেটৰ ভিতৰত 293 টো দিবা যেহেতু কুৱেশ্যনটো তাৰপিছত মাইনাছ কি কৰিবা 273 ডিগ্ৰী চেলচিয়াছ কৰিব লাগিব তোমালোকে এইটোত লাষ্টত -273 ডিগ্ৰী চেলচিয়াছ তোমালোকে লগাই দি এইটো যেতিয়া মাইনাছ কৰি দিবা তেতিয়া তোমালোকে 20 ডিগ্ৰী চেলচিয়াছ পাবা এইটো হৈছে ইয়াৰ উত্তৰটো তাৰপিছত বি নম্বৰটো তোমালোকে ঠিক তেনেদৰে কৰিবা সেম টু সেম 197 ডিগ্ৰী চেলচিয়াছ তোমালোকে উত্তৰটো ওলাব ঠিক আছে তাৰপিছতে ইয়াৰ নেক্সট 2 নম্বৰ কুৱেশ্যনখিনি আহিলে তলৰ উষ্ণতাবিলাক কেলভিন প্ৰকাশ কৰা অৰ্থাৎ তলৰ যিখিনি কুৱেশ্যন দিছে সেইখিনি তোমালোকে কেলভিনত প্ৰকাশ কৰিব লাগিব এই নম্বৰ আহিলে 25 ডিগ্ৰী চেলচিয়াছ বি নম্বৰ আহিলে 373 ডিগ্ৰী চেলচিয়াছ আৰু এই নম্বৰটো আহিলে 25 ডিগ্ৰী চেলচিয়াছ এনসাৰ চাবা 25 ডিগ্ৰী চেলচিয়াছ প্লাছ 273 ইকুৱেল টু 298 তোমালোকে কেলভিন কি হৈছে তোমালোকে চোৱা এইটো কুৱেশ্যন মেইন তোমালোকে আহিলে কি হ'ল তলৰ উষ্ণতাবিলাক কেলভিনোমিটাৰত প্ৰকাশ কৰিলে তোমালোকে কি হ'ব অথনি আমি কি অথনি তোমালোকে কুৱেশ্যনটো চাবা ভালদৰে তোমালোকে এইটো কুৱেশ্যন চাবা চেলচিয়াছত যেতিয়া প্ৰকাশ কৰিবলৈ হয় তেতিয়া আমি -270 ডিগ্ৰী চেলচিয়াছত তোমালোকে মাইনাছ কৰিব লাগে হয় যেতিয়া আমি কেলভিনত প্ৰকাশ কৰিম তেতিয়া কি হয় আমাৰ প্লাছ কৰিব লাগিব 270 ডিগ্ৰী তোমালোকে কি কৰিব লাগিব প্লাছ কৰিব লাগিব তেতিয়া আমি 293 ডিগ্ৰী কেলভিন পাম বি নম্বৰ হ'ল 370 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু তোমালোকে উত্তৰটো চাবা ঠিক সেম টু সেম 270 ডিগ্ৰী নহয় আচলতে 270 প্লাছ কৰিলে 646 আমি কেলভিন পাম এইটোৱে হৈছে ইয়াৰ উত্তৰটো নেক্সট চাবা কাৰণ দৰ্শোৱা আহিলে 3 নম্বৰ কুৱেশ্যনটো 1 নম্বৰ আহিলে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে কিয় নাইকিয়া হৈ যায় এইটো কুৱেশ্যন তোমালোকে কাৰণটো চাবা নেফথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় ফলত এই সময়ত নাইকিয়া হৈ পৰে অৰ্থাৎ এইটো সময়তে সেইটো গায়ব হৈ পৰে মানে একেবাৰে নাইকিয়া হৈ যায় এইটোৱে হৈছে ইয়াৰ উত্তৰটো নেক্সট আমি কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দূৰৰ পৰা আঁতৰ গোন্ধ পোৱা যায় এইটো কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিলোঁ ঠিক আছে তোমালোকে প্ৰথমটো প্ৰশ্নাৱলীতে আমি এইটো কুৱেশ্যন ডিছকাছ কৰিছিলে নাই ঠিক আছে এইটো কুৱেশ্যন তোমালোকে চাই ল'বা উত্তৰটো এইটো তোমালোকে দিয়া হৈছে তথাপি তোমালোকে চাই ল'বা 4 নম্বৰ কুৱেশ্যনটো আহিলে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল ঊৰ্ধ্বকমত সজোৱা তোমালোকে ঊৰ্ধ্বকমটো চাই ল'বা অক্সিজেন লেছ দেন পানী লেছ দেন চেনি হ'ব এইটো ইয়াৰ উত্তৰটো হ'ব 5 নম্বৰ কুৱেশ্যন এইটো তলৰ উষ্ণতাবিলাক ভৌতিক অৱস্থা কি হ'ব ভৌতিক অৱস্থা তোমালোকে চাবা 25 ডিগ্ৰী চেলচিয়াছ আমি কি পাওঁ 25 ডিগ্ৰী চেলচিয়াছত পানী জুলীয়া অৱস্থাত থাকে অৰ্থাৎ পানীখিনি নৰ্মেল অৱস্থাত থাকে ঠিক আছে তাৰপিছত বি নম্বৰটো আহিলে 0 ডিগ্ৰী চেলচিয়াছত কি হৈ যায় বৰফ হৈ যায় 0 ডিগ্ৰীত পানীখিনি বৰফলৈ কঠিন অৱস্থালৈ পৰিণত হৈ যায় আৰু 100 ডিগ্ৰী চেলচিয়াছত আমি ইতিমধ্যে পাই আহিছিলোঁ যে গেছীয় অৱস্থাত পোৱা যায় বা জুলীয়া অৱস্থাটো তোমালোকে পোৱা যাব অৰ্থাৎ গৰম পানী হৈ যায় ঠিক আছে যুক্তি দৰ্শাই ব্যাখ্যা কৰা সাধাৰণ উষ্ণতাৰ পানী জুলীয়া আৰু সাধাৰণ উষ্ণতাৰ লোৰ আলমাৰীটো কঠিন এইটো কুৱেশ্যনৰ চাই ল'বা এইটো একেবাৰে সহজ এই তোমালোকে বুজাবলৈ দৰকাৰ নাই তোমালোকে এ নম্বৰ বি নম্বৰ এই উত্তৰটো চাই লোৱা
ঠিক আছে ভালদৰে লিখি ল'বা যদি থাকি যায় ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ ঠিক আছে মই বাৰম্বাৰ কৈছোঁ তোমালোকৰ নিজৰ ভালৰ কাৰণে কৈছোঁ তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থাকিম 7 নম্বৰ কুৱেশ্যন চাবা 273 ডিগ্ৰী কৈ আছোঁ বাৰে 273 কেলভিন উষ্ণতাত থকা বৰফ একে উষ্ণতাত থকা পানীটো বেছি ঠাণ্ডা হয় কিয় চাবা উত্তৰটো 270 কে উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে বা তোমালোকে এইটো নেক্সট টপিকটো লিখিব পাৰা তাৰপিছত 8 নম্বৰ কুৱেশ্যন আহিলে উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব উতলা পানীয়ে আমাক হাতটো বেছি পুৰিব পাৰে নে পানীৰ ভাপৰ যিটো ভাপ ওলাই সেইটোৱে আমাক বেছি পুৰিব পাৰে তো তোমালোকে চাই ল'বা বহুতে ক'বা উতলা পানীয়ে আমাক পুৰিব পাৰে বা বহুতে ক'বা পানীৰ ভাপৰে আমাক বেছি পুৰিব পাৰে তো উত্তৰটো চাই ল'বা পানীৰ ভাপে বেছিকৈ পুৰিব তোমালোকক লাগিব পাৰে যে পানী গৰম পানীয়ে তোমালোকক বেছিকৈ হাতটো পুৰি পেলাব কিন্তু সেইটো নহয় তোমালোকৰ ভাপে বেছিকৈ পুৰিব কাৰণ উতলা পানীতকৈ ভাপৰ শক্তি অতিকৈ বেছি হয় তাৰ ডিগ্ৰী সেলসিয়াছ অতিকৈ বেছি হয় 200 270 এনেকুৱা ধৰণৰ ডিগ্ৰীলে তোমালোকে বেছি উষ্ণতালৈ তোমালোকে পানী ভাপ পোৱা যায় পানী ভাপে বেছিকৈ পুৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি হয় জলীয় ভাপৰ কণিকাবোৰ অতিৰিক্ত লিনতাপ ধৰি ৰখাৰ বাবে এনে হয় এইটো কোৱেশ্যন মই অলৰেডি তোমালোকক ক'লো এতিয়া অৱস্থা 9 নম্বৰ কোৱেশ্যন আহিলে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰটো ABCDE আৰু F ৰ মান দিয়া উত্তৰটো কি বুলি কয় তোমালোকৰ কোৱেশ্যনটো এনেকুৱা ধৰণৰ আছিলে তো তোমালোকে উত্তৰটো চাই ল'বা A নম্বৰ আছে গলন B আছে বাষ্পীভৱন C আছে ঘনীভৱন আৰু D আছে স্ফটিকীকৰণ আৰু আছে তুমি গোটেইখিনি কোৱেশ্যন চাই ল'বা ই লেখা আছে ই হৈছে ঊৰ্ধ্বপাতন হ'ব আৰু F হৈছে ঊৰ্ধ্বপাতন ঠিক আছে তোমালোকৰ এইখিনি কোৱেশ্যন ক্লিয়াৰ তো মৰমৰ ষ্টুডেণ্টছ তোমালোকৰ প্ৰথম যিটো পাঠ 1 আছিলে এই পাঠ 1 টো সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে মোক কমেন্ট বক্সত জনাবা আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা ডেসক্ৰিপচনতে লিংক আছে হোৱাটছআপ চেনেলত আমি ইম্পৰ্টেণ্ট কোৱেশ্যন আনসাৰ আলোচনা কৰোঁ তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ঠিক আছে তো মৰমৰ ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো মানে তোমালোকে ভালদৰে পঢ়িবা আৰু স্কুলত যেতিয়া তোমালোকে হোমৱৰ্ক কৰিব লাগিব তোমালোকে ইয়াৰ পৰা সহায় ল'ব পাৰিবা আৰু নেক্সট ভিডিঅ' আহি আছে পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট C সকলোখিনি আহিব আসামিজ ইংলিশ সকলোৰে আহি যাব ঠিক আছে নিজৰ বন্ধু বান্ধৱীলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এইখিনি কোৱেশ্যন আনসাৰ পায় তো আজিৰ ভিডিঅ'টো মানে ধন্যবাদ